আকাশখনে বৰষুণৰ পৰা বহুত বেছি দিন আঁতৰি থাকিব নোৱাৰে আৰু ঠিক তেনেদৰেই পৰিধি মই এতিয়াও কওঁ আঁতৰি আইবোৰৰ পৰা মিচিমিক লগ কৰিবলৈ গৈ অনিৰ্বাণ চলিয়াৰ ঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে নে নাই মই ভালদৰে জানো। চাবা এদিন তুমি কথা ক'ব পাৰিবা। তোমাৰ কাৰণে মই ডক্টৰৰ লগত কথা পাতিছোঁ আৰু মই মোৰ সৰু ছোৱালীজনীৰ মাকটো ঘূৰাই আনিম। প্ৰমিছ। অধীৰ বেয়া নোপোৱা যদি ডাইলগ মাৰিব নালাগে, আমি ওলাই যাম। এনে ৰুমটোত কিবা ছাফৰকেশ্যন ফিল হৈছে। মামুন ব'লা। আৰে আৰে এইখন কি কৰিছা? এইখন নুচুবা। ৰূপলিন মিচিমি কি হৈছে তোমাৰ? নাই একো হোৱা নাই, সপোন দেখিছিলোঁ। তুমি ইমানকৈ সপোন দেখা, কি দেখিছিলা? কি দেখিছিলোঁ মোৰ মনত নাই। সপোন কিয় দেখোঁ মই কেনেকৈ গম পাম? আপুনি যাওক, শুই থাকক। তুমি পানী খাবা? মই আপোনাক শুবলৈ যাবলৈ কৈছোঁ নহয়, আপুনি শুই থাকক। মই একো নাখাওঁ আৰু মোৰ কাৰণে আপুনি ইমান যত্ন লোৱাৰ কোনো প্ৰয়োজন নাই। এনে কি সপোন দেখিছিল যে মিচিমিৰ ইমান খং উঠিল? ইমান খঙততো কোনোদিনে মোক একো কথাই কোৱা নাছিল আৰু তাই নীল নে কিবা বুলি চিঞৰিছিল। এই নীল কোন হয়? মই বাৰু কথাটো বেছি খঙত ক'লোঁ নেকি? মোকতো পানীৰ খোৱাৰ কথাহে সুধিছিল আৰু মই কথাটো বেয়া হ'ল নেকি? ৰূপলিনৰ নাম লৈ মই চিঞৰি উঠিছিলোঁ। তেখেতে বাৰু নামটো শুনা পালে নেকি? নীলৰ নাম লৈ তাইৰ সপোনটো ভাঙিছিল আৰু উচপ খাই চিঞৰিছিল। তাৰ মানে নীলৰ লগত তাইৰ কিবা এটা ঘটনা আছে, যিটো হয়তো নাই। এই নীল কোন মই জানিবই লাগিব। কি হ'ল টিকেন? দেউতাই কালি ৰাতি মোক কথা এটা কৈছিলে। কেনেকৈ কওঁ এতিয়া মই তাকে ভাবি আছোঁ। ভয়ো লাগে নহয়। কি কথানো? গুড মৰ্ণিং বীণা। গুড মৰ্ণিং দাদা। চাহ হ'লেই, আপুনি ডাইনিং টেবুললৈ যাওকচোন, মই নি আছোঁ। তুমি মোৰ বাবে চাহ বনাব নালাগে। টিকেন, কালি তোক মই কি কৈছিলোঁ পাহৰিলি নেকি? নাই পাহৰা দেউতা, মই কৰি আছোঁ ৰ'ব। বীণা, দাদা অধি উঠিলেনে? উঠিলে দাদা, কিন্তু সি ৰাতি নিজৰ ৰুমত হোৱা নাই নহয়, গেষ্ট ৰুমতহে শুইছে। মই জানো। মই তাইক অন্তৰৰ পৰা অলপ দিন আঁতৰি থাকিবলৈ কৈছোঁ। ধৰি লোৱা এয়া এক প্ৰকাৰৰ শেষ চেষ্টা। ইমান দিনে সি তাইৰ কাষত থাকিও একো সলনি কৰিব নোৱাৰিলে। সি আঁতৰি থাকিলে কিজানি তাই অলপ চেতনা পায়ে। কথাটো আপুনি ভুল ভবা নাই। মানুহ অনুতপ্ত হ'লেহে ভুলবোৰ শুধৰাব পাৰে। অধীৰক হেৰুৱাৰ ভয়টোৱে কিজানি অন্তৰাক অনুতপ্ত কৰাই। মই বিশেষ একো আশা নকৰোঁ। তথাপিও শেষ চেষ্টা এটা কৰি চাইছোঁ। তাৰ সংসাৰখন এনেদৰে ভাগি যোৱাটো মই নিবিচাৰোঁ। তাৰোপৰি বিবাহ বিচ্ছেদ শব্দটো মোৰ বাবে অতিকৈ ভয়ংকৰ শব্দ। ই এজাক ধ্বংসকাৰী ধুমুহাৰ দৰে।
অধীৰৰ জীৱনটো এই ধুমুহাই চুই যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তেনেকুৱা হোৱাটো ময়ো নিবিচাৰোঁ দাদা। আচ্ছা, আপুনি চাহ নাখাওঁ বুলি ক'লে যে কিয়? নে আজি বোৱাৰীৰ হাতেৰে চাহ খাওঁ বুলি ভাবিছে? তুমি একদম ঠিক ধৰিছা। আজি মই বোৱাৰীৰ হাতেৰে চাহ খাম। অ' বৌ বৌ ৰাতিপুৱা ৰাতিপুৱা মোৰ ৰুমত যে চাহ এতিয়া নাখাওঁ, দেৰিকে খাম যা। আপোনাৰ নহয়, দেউতাৰ। মানে দেউতাৰ চাহ মই খাব লাগে? নহয় মানে আপুনি খাব নালাগে, বনাব লাগে। কি? অঁ, দেউতাই আপোনাক চাহ একাপ লৈ যাবলৈ কৈছে। দেউতা ৰৈ আছে। ফিকা চাহ, গাখীৰ চাহ নিদিব আকৌ। দেৰি নকৰিব, সোনকাল কৰক। দেৰি হ'লে আকৌ দেউতাৰ খং উঠিব। তই এটা কাম কৰ, তই চাহখিনি মনে মনে বনা, মই গৈ বুঢ়াক দি থৈ আহিমগৈ। পৰা হ'লে কৰিলোঁ হয়, নোৱাৰিম নহয়। দেউতা পাকঘৰৰ সন্মুখতে ৰৈ আছে। কি যে দিনকাল আহিল নহয়। যি দেখিছোঁ বান্দৰকো এইবাৰ মাংস ভুজি বনাইহে এৰিব। তাৰমানে তই মোক বান্দৰ বুলি কৈছ? নাই কোৱা। কি যে কয়, মই আকৌ আপোনাক বান্দৰ বুলি কেলে ক'ম? মই আপোনাক মাংস ভুজি বুলিহে কৈছোঁ। অ' বৌ, সোনকাল কৰকচোন, সোনকাল কৰক। চাহ বনাব লাগে, দেউতা ৰৈ আছে যে। আহক। এই বুঢ়াই মানে মোক কাম কৰাহে এৰিব। গায়ে ধোৱা নাই, ইফালে গা ধুবলৈ গ'লেওতো সময় লাগিব। আৰু গা নোধোৱাকে চাহ দিলে বা সেই বুঢ়াটোৱে খায় নে নাখায় সেইটো মই নাজানো। যি হয় হ'ব, গা নোধোৱাকে চাহ দিম বাপেকে, কোনেওতো গম নাপাব। বঢ়িয়া। এই পৃথিৱীত সন্মান আৰু শান্তিৰে জীয়াই থাকিবলৈ হ'লে এতিয়া তোৰ হাতত যিখন কাগজ আছে সেইখনৰে প্ৰয়োজন। বহুতে কয় পইচানো কি, পইচাৰে সুখ কিনিব নোৱাৰে, এটচেট্ৰা এটচেট্ৰা। এইবোৰ মুখৰ কথা। সঁচা কথা এইটোৱে যে মানি ইজ এভৰিথিং। নমৰাৰ আগলৈকে এইটো লাগিবই। মিচিমিক মই গাঁৱলীয়া বুলি কৈ হাঁহিছিলোঁ, একমাত্ৰ তোমাৰ পক্ষলৈ, যাতে মোৰ কথা শুনি তুমি ফূৰ্তি পোৱা। অন্তৰৰ পৰা কোৱা নাছিলোঁ। গাঁৱৰ অবিহনে আমাৰ দৰে চহৰীয়া মানুহৰ যে কোনো অস্তিত্ব নাই তাক মই ভালকৈ জানো। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। 5 লাখ টকা আৰু মোৰ নামত। কিন্তু কিয়? কিয় মানে তোৰ কাৰণে, তোৰ ভৱিষ্যতৰ কাৰণে। এতিয়া এইখন মোক নালাগে, এইখন মই ল'ব নোৱাৰোঁ, এইবোৰ কথা মোক নকবি। আৰু ক'লেও মই শুনাত নাই। কিন্তু দাদা, এইবোৰ মোক মানে এই চেকখন কোনে দিছে, দেউতাই নে তই? আমি দিছোঁ। শুন, এইখিনি পইচা কিন্তু তোক সংগঠন চলাবলৈ বা কাৰোবাক সহায় কৰিবলৈ দিয়া নাই। কেৱল তোক আৰু তোৰ পৰিয়ালটোৰ কাৰণে দিছোঁ। তই এতিয়া বেয়া পাতিলি, এতিয়া তোৰ ভৱিষ্যতৰ কথা ভাব। দল সংগঠনৰ কথা ভাবি থাকিলে জানো ভৱিষ্যতটো হ'ব?
মই ভাবোঁ তই এতিয়া আন কিবা এটা কাম কৰ আৰু তেতিয়াহে যদি দাদা মই জানো তই মোৰ ভালটো চিন্তা কৰিয়ে কথাবোৰ কৈছ, কিন্তু দাদা মই মোৰ সংগঠনটোৰ বাহিৰে আন একোৱে চিন্তা কৰিব নোৱাৰোঁ। সেইটো মই জানো, কিন্তু অনি এই পৃথিৱীত সন্মান আৰু শান্তিৰে জীয়াই থাকিবলৈ হ'লে এতিয়া তোৰ হাতত যিখন কাগজ আছে সেইখনৰে প্ৰয়োজন। বহুতে কয় পইচানো কি, পইচাৰে সুখ কিনিব নোৱাৰে, এটচেট্ৰা এটচেট্ৰা। এইবোৰ মুখৰ কথা। সঁচা কথা এইটোৱে যে মানি ইজ এভৰিথিং। নমৰাৰ আগলৈকে এইটো লাগিবই, নহ'লে জীৱন নচলে। আৰু এই দল সংগঠন কৰি তই টকা কেতিয়াও ঘটিব নোৱাৰ। পৰা হ'লে আন সংগঠনৰ ল'ৰাৰ দৰে তই বহুত আগবাঢ়ি গ'লি হয়। মই পইচাৰ ক্ষেত্ৰতহে কৈছোঁ, গতিকে দাদা মইতো কথা এটা কওঁ, দেউতা চাহ লওক। অন্তৰা, মই পুৱা 6 বজাত চাহ খাওঁ। আজি তোমাৰ বাবে ৰৈ ৰৈ 7 বাজিলে। এনেকৈতো নহ'ব। তুমি এটা কাম কৰিবা, কাইলৈৰ পৰা পুৱা 5 বজাত উঠিবা। তেতিয়াহে মই সময়মতে চাহ খাবলৈ পাম। চাহকাপটো ঠিকেই হৈছে। তুমিতো একো বনাব নাজানো বুলি কৈছিলা। আজি অত বছৰে তুমি এইখন ঘৰত আৰামত দিন পাৰ কৰিলা। আচলতে দেউতা মই লাল চাহ বনাব জানো, বাকী কামহে নাজানো। এতিয়াৰ পৰা নাজানো আৰু নোৱাৰো এই শব্দকেইটা পাহৰি যোৱা। ঘৰৰ নজনা কামবোৰ শিকাবলৈ বিৰিণা আৰু টিকেনটো আছেই, আৰু এতিয়াতো সৰু বোৱাৰী মিচিমিও আছে। চৰি দেউতা, মোক বেয়া নাপাব। মই সেই ঘুকুটৰ পৰা অহা গাঁৱৰ ছোৱালীজনীৰ পৰা সেইবোৰ কাম শিকিব নোৱাৰো, আৰু মোৰ এথিক্সো নকয়। আচ্ছা, এইটো কথা। কিন্তু আনৰ অপকাৰ কৰিবলৈ, আনৰ বেয়া চিন্তা কৰিবলৈ তোমাৰ এথিক্সে বাৰে বাৰে অনুমতি দিয়ে, হয়নে? নহয় মানে মই কথাটোহে কৈছোঁ। চাওনে, সৰুতে কোনোবাই ডাঙৰ হৈ মুখ্যমন্ত্ৰী হ'ব খোজে আৰু হৈও যায়, কিন্তু সকলোৰে কাৰণেতো সম্ভৱ নহয়। কেতিয়াবা আমি নভবা কামো কৰিব লগাত পৰে। গতিকে তই যি সিদ্ধান্ত লওঁ ভাবি চিন্তি ল'বি। এটা কথা মনত ৰাখিবি, এদিন মামুনে কথা ক'ব পাৰিব লাগিব, মিচিমি নিজৰ ভৰিৰে নিজে খোজকাঢ়িব পাৰিব লাগিব। আচ্ছা শুন, তাহাঁততে জন্মগত অসুস্থ নহয়? নহয়, তই তাহাঁতক যদি চিকিৎসা কৰি সুস্থ কৰিব বিচাৰিছ তেন্তে টকা লাগিব। আৰু টকা আহিব ক'ৰ পৰা? যেতিয়া তই উপাৰ্জন কৰিবি, আৰু উপাৰ্জন কৰিবলৈ হ'লে বাদে। গতিকে ভালদৰে ভাবিছা, আৰু প্ৰয়োজন হ'লে তই দেউতাৰ লগতে আলোচনা কৰ। তই নাভাবিবি যে মই তোক প্ৰেছাৰ দিছোঁ। তোক ভাল পাওঁ সেইকাৰণে তোৰ চিন্তা কৰিছোঁ। মই জানো দাদা, আকৌ কিন্তু মোক বেয়া পাবলৈ আৰম্ভ নকৰিবি। নকৰোঁ, তই মোক দাদা বুলি মনত ৰাখিবি। বল ভিতৰলৈ। মিচিমিক মই গাঁৱলীয়া বুলি কৈ হাঁহিছিলোঁ, একমাত্ৰ তোমাৰ পক্ষলৈ, যাতে মোৰ কথা শুনি তুমি ফূৰ্তি পোৱা। অন্তৰৰ পৰা কোৱা নাছিলোঁ। গাঁৱৰ অবিহনে আমাৰ দৰে চহৰীয়া মানুহৰ যে কোনো অস্তিত্ব নাই তাক মই ভালকৈ জানো। তুমি তোমাৰ দেউতাক ফোন কৰি সুধিবা, দেউতাৰ জন্ম গাঁৱত হৈছিল নে আমেৰিকাত? অ' বৌ, দেউতা কিন্তু আপোনাৰ ওপৰত পুৰা ফায়াৰ হৈ আছে, পুৰা বকি আছে দেখোন আপোনাৰ ওপৰত। আকৌ কি হ'ল?
কি হ'ল মানে আপুনি দেউতাক গা ধুলো বুলি কৈছিলে হয়নে অঁ গা নোধোৱাকৈ চাহ দিলে চাহ খাব হ'বলা অঁ তাকেইতো সেইবাবেতো চিঞৰিছে মোক দেউতাই পানী আনোতে সুধিছে নহয় তই বোলে পানী ক'ত নিয় মই বোলো সেই বৌৰ বাথৰুমত দি থৈ আহোঁ তাৰমানে দেউতাক মই গা নোধোৱা বুলি তই কৈছ তোৰ কি দৰকাৰ আছিল এইবোৰ ক'বলৈ মই জানো তই মোক ফচাবলৈ কৰিছ তোৰ কোনো দৰকাৰ নাছিল দেউতাক এইবোৰ ক'বলৈ তোক মই আজি তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি গাঁৱৰ অবিহনে আমাৰ দৰে চহৰীয়া মানুহৰ যে কোনো অস্তিত্ব নাই তাক মই ভালকৈ জানো তুমি তোমাৰ দেউতাক ফোন কৰি সুধিবা দেউতাৰ জন্ম গাঁৱত হৈছিল নে আমেৰিকাত আজি প্ৰত্যেকজন চহৰমুখী মানুহৰ মূল শিপাডাল কিন্তু গাঁৱৰেই গাঁও আছে বাবেই আমিবোৰ জীয়াই আছো গতিকে এনেকুৱা কথা দুনাই নকবা হ'ব দেউতা ৰবা কাইলৈ দুপৰীয়া ঘৰত থাকিবা কাইলৈ দুপৰীয়া ঘৰৰ সকলো মানুহ একেলগে আমি এসাঁজ খাম অনিৰ লগৰো কোনোবা আহিব গতিকে কাইলৈ ঘৰত কিবা পাৰ্টি আছে নেকি দেউতা ধৰি লোৱা ন বোৱাৰীৰ আদৰণিয়ে মিচিমিৰ লগত লগ লাগি আমি সকলো এসাঁজ খাম হাঁহিম ফূৰ্তি কৰিম মই জানো তুমি ফূৰ্তি কৰিব নোৱাৰা তথাপিও মুখ ফুলাই নাথাকিবা সহযোগ কৰিবা বেছিভাগ খাদ্য বোৱাৰীয়ে নিজ হাতেৰে ৰান্ধিব তুমি মাথো তাইক সহায় কৰি দিবা তাইৰ যাতে বেছি কষ্ট নহয় সেই কথাটোত তুমি মন দিবা তোমাৰ ঠিকছে অনুমতি নিদিলেও মই যিটো কৈছো তুমি কৰিব লাগিব বুজিলাতো ঠিক আছে আৰু একো বুজাৰ ইচ্ছা নাই বহুত অত্যাচাৰ সহ্য কৰিলোঁ এবাল্টিৰে নহ'ব আৰু লৈ আহ আৰু আনি আছোঁ এই বাল্টিং থৈ আহোঁ জ্বালা মানে চব ফালৰ পৰাই জ্বালা আজি আকৌ বাথৰুমত পানী নোহোৱা হ'ল কি যে হ'ব নহয় পানী মটৰৰ মিস্ত্ৰীটো আহি আছে কি হ'ল জানো পানীয়ে নুঠা হ'ল যি কৰ সোনকালে কৰ পানী নোহোৱাকৈ মানুহ ঘৰত থাকিব পাৰে নেকি নোৱাৰে আকৌ অ' বৌ দেউতা কিন্তু আপোনাৰ ওপৰত পূৰা ফায়াৰ হৈ আছে পূৰা বকি আছে দেখোন আপোনাৰ ওপৰত আকৌ কি হ'ল কি হ'ল মানে আপুনি দেউতাক গা ধুলো বুলি কৈছিলে হয়নে অঁ গা নোধোৱাকৈ চাহ দিলে চাহ খাব হ'বলা অঁ তাকেইতো সেইবাবেতো চিঞৰিছে মোক দেউতাই পানী আনোতে সুধিছে নহয় তই বোলে পানী ক'ত নিয় মই বোলো সেই বৌৰ বাথৰুমত দি থৈ আহোঁ তাৰমানে দেউতাক মই গা নোধোৱা বুলি তই কৈছ তোৰ কি দৰকাৰ আছিল এইবোৰ ক'বলৈ মই জানো তই মোক ফচাবলৈ কৰিছ তোৰ কোনো দৰকাৰ নাছিল দেউতাক এইবোৰ ক'বলৈ তোক মই আজি তোমাৰ হৈছে কি মিচিমি কি আন্ধাৰত ৰাখিলা মোক আপুনি মোৰ বিষয়ে একো নেজানে আৰু যি জানে সেয়া সকলো মনে সজা কাহিনী সকলোবোৰ মিছা তেন্তে সঁচাটো কি এনে কি কথা আছে যে তুমি মোৰ পৰা লুকুৱাইছা আই এম ছ' চৰি একচুৱেলি মই কথা পাতোতে পাতোতে পাহৰিয়ে গৈছিলোঁ তাই যে আমাৰ দৰে নহয় তুমি ঠিকেই কৈছা তাই আমাৰ দৰে নহয় আচলতে তাই আমাতকৈ বহুত ওপৰত জিয়া জিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে
কাহিনী তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে